এই বিষয়ে মই মানাজবালি বিকাশ মঞ্চৰ ফালৰ পৰা তীব্ৰ বাখাৰে গৰিহণা জনাওঁ আৰু লগতে ক'ব বিচাৰিছোঁ বৰ্তমান বঙাইগাঁও জিলাত 4জন লেডি ডন বিষয়াৰ মানে আধিপত্য চলাই আছে। সিহঁতে বহুত মানে আপোনাৰ ইয়াতে অশান্তি বিৰাজ কৰিছে। বঙাইগাঁও জিলাৰ সেই লেডি ডন 4জন বিষয়া হ'ল বিতুমণি চৌধুৰী, যি দণ্ডাধীশ এক্সিকিউটিভ মেজিষ্ট্ৰেট হয় অভয়পুৰী চাৰ্কল অফিচৰ অভয়পুৰী মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ, আৰু লগতে দেবেংগনা আইদেউ অভয়পুৰী এক্সিকিউটিভ মেজিষ্ট্ৰেট, ড্ৰাগছ ইন্সপেক্টৰ বঙাইগাঁও আৰু ADC হেল্থ, এই 4জনে মিলি বঙাইগাঁও জিলাৰ বিভিন্ন যি গাঁৱে ভূঞে যে প্ৰান্তে আছে বিভিন্ন বৈধ অবৈধ যি আপোনাৰ আমাৰ সাধাৰণতে ফাৰ্মাচীবিলাক থাকে গাঁও অঞ্চলত টাউনত হওক, বিভিন্ন অজুহাতত ইহঁতৰ দোকানত সোমাই তাৰপিছত মানে প্ৰথমত তালা লগাই যায়। যিকোনো মানে বজাৰৰ পৰা এখন কিনা তালা হয়, সেইখন আজিও আপোনালোকে দেখিবলৈ পাব। ৰাঙাবানী বজাৰত মই ৰাতিপুৱা চাই আহিলোঁ, নিজে চাই আহিছোঁ, প্ৰত্যক্ষ কৰি আহিছোঁ। কোনো চৰকাৰী তাতে কোনো চিল মোহৰ বা একো নাই, হোৱাইট কাপোৰ মেৰুৱা। যে সাধাৰণতে দোকান এখন চিল কৰিব লগা হ'লে এক্সিকিউটিভ মেজিষ্ট্ৰেট চিল কৰিব পাৰে বিভিন্ন অজুহাতত, তেখেতৰ মানে যে কাৰ্যবাহী মেজিষ্ট্ৰেট হয়, দণ্ডাধীশ হয়। কিন্তু দোকানখন চিল কৰাৰ লগে লগে দোকানৰ স্বত্বাধিকাৰী, জিলা উপায়ুক্ত, তাৰপিছত আপোনাৰ বিভাগীয় বিষয়া, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিব লাগিব, কিহৰ কাৰণে এইটো মানে আপোনাৰ বন্ধ কৰিলে। আৰু ইহঁতে কি বজাৰৰ পৰা এখন তালা কিনি লৈ যায়, বজাৰৰ পৰা তালা কিনি তালা লগাই দিয়ে, পিছৰ দিন ইহঁতে বৃহৎ লেনদেন। একাংশ মধ্যভোগী যে দালাল আছে, আমাৰ কীৰ্তনপাৰা বজাৰৰ আফ্ৰিদি ড্ৰাগৰ স্বত্বাধিকাৰী হাইদৰ আলী খান, বিতুমণি চৌধুৰী গাড়ী চালক খলিলুৰ ৰহমান, আনকি ড্ৰাগছ ইন্সপেক্টৰৰ অফিচত দালালি কৰা স্বপন সৰকাৰ, আনকি আৰু অন্যান্য আছে। মই প্ৰশাসনৰ লগতে হিমন্ত বিশ্ব শৰ্মা মাননীয় আমাৰ CM মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ, আমাৰ মানাজবালিৰ ফালৰ পৰা আপুনি অতি শীঘ্ৰে তদন্ত কৰি এই দোষী বিষয়াক কৰায়ত্ব কৰিব লাগে, লগতে ইয়াৰ দালালহঁতক জেললৈ প্ৰেৰণ কৰিব লাগে, আৰু লগতে এই বিষয়া কৰ্মচাৰী যিমানখিনি সম্পত্তি আছে সম্পত্তিখিনি বাজেয়াপ্ত কৰিব লাগে। মই কীৰ্তনপাৰাত দোকান কৰোঁ, হোটেল। মোৰ হোটেলৰ নাম হৈছে এভন হোটেল। অভয়পুৰীৰ পৰা আমাৰ গীতুমণি চৌধুৰী, সি মানে আমাৰ ইয়াতে আৰু ফাৰ্মাচীবিলাকো আছে, মাজে মাজে আহি থাকে। সিহঁতক মানে আগত আহি কিবা পইচা খুজিছিল, সিহঁতৰ দিয়াৰ পিছত আৰু আমাৰ পিছত লাগিল, আমাৰ নামত নটিচ দিছে। দিয়াৰ পিছত আমাক মাতিছে বাইদেৱে, তাৰপিছত আমি গৈছোঁ, যাৰ পিছত কৈছোঁ আমাক আপুনি মাতিছে, কিয় মাতিল, তহঁতৰ দোকান কিয় কৰিছে এনেকুৱা, যা পিছত হ'ব, এতিয়া কথা নহ'ব, যা পিছত হ'ব তহঁতৰ পিছত। আমি এতিয়া কি কৰিম, আৰু সি বেলেগক দেখাই দিয়ে, তাৰ লগত কথা পাত যা। মই তাৰ ওচৰত যাওঁ, সি আৰু পইচাৰ ডিমাণ্ড কৰে, 2 লাখ টকা দিব লাগিব। আৰু কিছুমান মানুহে কয় যে 1,60,000 টকা দিব লাগিব। তেতিয়া আমি 4-5 দিন ঘূৰিলোঁ, বাইদেউ মানে পাত্তাই নিদিয়ে আমাক। তাত ড্ৰাইভাৰক দেখাই দিয়ে, কাৰোবাৰ বেলেগক দেখাই দিয়ে, তাৰ লগত কথা পাত। পিছত আমি ঘূৰা ঘূৰি কৰি আলোঁ, আমি 1,60,000 টকাৰ পৰা আমি কমাতে মানে 65,000 টকা মানে আমি তাক দি আহিলোঁ। গীতুমণি বাইদেউক, তাৰ ড্ৰাইভাৰক দি আহিলোঁ। দিয়াৰ পিছত আমি এতিয়া দোকান কৰি আছোঁ।